নমস্কাৰ কৰোনাই দ্বিতীয়বাৰৰ বাবে দেশ জুৰি বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে সমগ্ৰ ভাৰতবৰ্ষতে বহু শিশু অনাথ হৈ পৰিছে কোনোবাই পিতৃক কোনোবাই মাতৃক অথবা কোনোবাই পিতৃ-মাতৃ দুয়োজনকে হেৰুৱাইছে সাম্প্ৰতিক সময়ত এই শিশুসকলৰ অৱস্থা আৰু সমাজৰ বিভিন্ন walk of life or বিভিন্ন পৰ্যায়ৰ মানুহৰ যেটো মানসিক স্থিতি সেই কথা আলোচনা কৰিম আজিৰ সাৰাংশত আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে পৃথিৱীৰ বিভিন্ন দেশত কোভিড-19 সংক্ৰমণত একাধিক তৰংগত হাজাৰ হাজাৰ শিশুৰ মৃত্যু হৈছে মাৰ্চ মাহৰ 15 তাৰিখ পৰ্যন্ত পৃথিৱী জুৰি 1,53,523 শিশুৰ মৃত্যু হৈছে এই তথ্য কেৱল মাত্ৰ মাৰ্চ মাহৰ 15 তাৰিখ পৰ্যন্ত এতিয়া মেৰ অন্তিম দিনলৈকে হয়তো ইয়াৰ সংখ্যা বহুত বৃদ্ধি পাইছে 15 মাৰ্চ পৰ্যন্ত পৃথিৱী জুৰি 5,735 শিশুৰ মৃত্যু হৈছে পৃথিৱী জুৰি 5,735 শিশুৰ মৃত্যু হৈছে 15 মাৰ্চ পৰ্যন্ত মেৰ অন্তিম দিনটোত আজি হয়তো ইয়াৰ সংখ্যা বহুত বৃদ্ধি পাইছে এই সকল শিশুৰ ভিতৰত কিন্তু 10 পৰা 20 বছৰৰ ভিতৰৰ শিশু নাই মই যেটো ফিগাৰ কলো 5,735 ইয়াৰ ভিতৰত কিন্তু 10 পৰা 20 বছৰীয়া শিশু নাই 10 পৰা 20 বছৰ বয়সৰ 1.2% কিশোৰৰ সংক্ৰমণত মৃত্যু হৈছে এই ফিগাৰটো খুব কম নহয় যিমানখিনি সংক্ৰমিত হৈছে তাৰ ভিতৰত 1.2% কিশোৰৰ সংক্ৰমণত মৃত্যু হৈছে চীন দেশত নৱজাতকৰ পৰা আৰম্ভ কৰি 10 বছৰ পৰ্যন্ত শিশু 81,048টিৰ মৃত্যু হৈছে 10 পৰা 19 বছৰৰ ভিতৰত কিশোৰৰ মৃত্যু হৈছে 1.2% ইটালীত নৱজাতকৰ পৰা আৰম্ভ কৰি 10 বছৰ বয়সৰ ভিতৰত 21,157টি শিশুৰ কোভিডত মৃত্যু হৈছে দক্ষিণ কোৰিয়াত 10 বছৰৰ অনুৰ্ধৰ নৱজাতকৰ পৰা 10 বছৰৰ ভিতৰৰ বয়সৰ 7,979টি শিশুৰ মৃত্যু হৈছে দক্ষিণ কোৰিয়াত 10 বছৰৰ পৰা 19 বছৰ বয়সৰ কিশোৰৰ মৃত্যুৰ হাৰ 5.2% ই বিশ্বৰ গড় হিচাপৰ হাৰতকৈ বহুত বেছি বিশ্বৰ গড় হিচাপৰ হাৰ হৈছে 1.2% অসমতো ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ ICMR শেহতীয়াকৈ 9,000 নমুনাৰ ওপৰত যি সমীক্ষা চলাইছিল এই 9,000 সমীক্ষাত দেখা গৈছে যে 13.2% শিশু কোভিড পজিটিভ 9,000 নমুনাৰ 13.2% শিশু আৰু তেওঁলোক কোভিড পজিটিভ এইটো আমি সকলোৱে জানো যে কোভিডৰ প্ৰতিষেধক 18 বছৰৰ ঊৰ্ধ্বৰ বয়সৰ বাবে দিয়া হৈছে 18 বছৰ অনুৰ্ধ্বৰ কিশোৰ বা শিশুৰ বাবে কোনো প্ৰতিষেধক এতিয়ালৈকে WHO World Health Organization অনুমোদন কৰা নাই বিভিন্ন ঠাইত সম্পৰীক্ষা চলি আছে বহু তথ্য পোৱা গৈছে যে ফাইজাৰৰ যেটো ভ্যাকচিন সেই ভ্যাকচিনটো শিশুকো দিব পাৰি বুলি কোৱা হৈছে কিন্তু শিশুৰ বাবে সম্পূৰ্ণ উপযোগী বুলি কোৱা হোৱা নাই অথবা WHO এইটো শিশুৰ বাবে অনুমোদন দিয়া নাই বহুত জায়গাত সম্পৰীক্ষা চলিছে কিন্তু এতিয়াও সেই চূড়ান্ত ভ্যাকচিনটো শিশুসকলে পাবলৈ বাকি এতিয়া আহিছো আমি আন এটা বিষয়লৈ আপোনালোকে গ্ৰাফিক্সত দেখিব যে সামগ্ৰিকভাৱে শিশুসকল সাংঘাতিক ধৰণৰ বিপদগ্ৰস্ত হৈছে বিশেষকৈ দৰিদ্ৰ পৰিয়ালবিলাকৰ শিশুসকল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে জানে যে কোভিডৰ প্ৰথম তৰংগৰ দ্বিতীয় তৰংগ চলি থকাৰ মাজতে আমপান আৰু ইয়াস নামৰ দুটা ঘূৰ্ণীবতাহে পশ্চিম বংগ উৰিষ্যা অন্ধ্ৰপ্ৰদেশক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আৰু এইখিনি সময়তে এই মানুহবিলাকৰ ঘৰ দুৱাৰ ভাগি পৰা মানুহবিলাক যেতিয়া কোভিড ভীতিত সন্ত্ৰস্ত হৈ পৰিছে সেই পৰিয়ালবিলাকৰ শিশুসকলৰ অৱস্থাটো একেবাৰে অকল্পনীয় একে সময়তে প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত
যি শিশু আছিল সেই শিশুবিলাকে বহু মাইল মাক দেউতাকৰ লগত কষ্টেৰে খোজকাঢ়ি অতিক্ৰম কৰিব লগা হৈছে, ভোকে পিয়াহে অতিক্ৰম কৰিব লগা হৈছিল। তেওঁলোক গাঁৱলৈ ঘূৰি গৈ অথবা দ্বিতীয় তৰংগৰ আগে আগে গাঁৱৰ পৰা পুনৰ চহৰলৈ কামৰ সন্ধানত যেতিয়া আহে, তেওঁলোকে উশাহ ল'বলৈ সময় পোৱাৰ আগতেই দ্বিতীয় তৰংগ আহি পৰিল আৰু দেউতাক মাকবিলাকৰ উপাৰ্জনৰ পথ বন্ধ হৈ গ'ল। কোনোবা ক'ভিডত আক্ৰান্ত হ'ল, কোনোবাৰ মৃত্যু হ'ল। আনহাতে এই অতিমাৰীৰ সংকট চলি থকাৰ সময়তে দেশজুৰি যি মানসিক চিকিৎসাৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো স্তব্ধ হৈ গৈছে। কাৰণ এতিয়া ক'ভিডত জৰুৰী অৱস্থা চলি আছে, আন বহুবোৰ ৰোগৰ চিকিৎসা এতিয়া পিছুৱাই ৰখা হৈছে। তাৰ ভিতৰত অন্যতম হৈছে মানসিক ৰোগীসকলৰ চিকিৎসা। এই মানসিক ৰোগ কিন্তু বা মানসিক স্বাস্থ্য ভাগি পৰা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ক'ভিডত ভীতিগ্ৰস্ত হৈ মৃত্যু ভয়ত, নিৰাপত্তাহীনতাত অথবা স্কুল কলেজলৈ বহুদিন যাব নোৱাৰা, ঘৰতে আবদ্ধ হৈ থকা, একেবোৰ কামকে নিয়মিত কৰি থকাৰ বাবে বহুতৰ মানসিক স্বাস্থ্য ভয়ংকৰ ধৰণে ক্ষতিগ্ৰস্ত হৈছে আৰু এওঁলোকৰ চিকিৎসাও সময়মতে হৈ উঠা নাই। যাৰ ফলত এতিয়া শিশুসকলো বহুসংখ্যক শিশু মানসিকভাৱে ভাগি পৰিছে আৰু মানসিক স্বাস্থ্য ৰোগীৰ সংখ্যা 2 গুণৰ পৰা 3 গুণ পৰ্যন্ত বৃদ্ধি পাইছে। স্বাভাৱিক অৱস্থাত যিমান সংখ্যা আছিল মানসিক স্বাস্থ্য ৰোগীৰ সংখ্যা, এই সংখ্যা 2 পৰা 3 গুণ পৰ্যন্ত বৃদ্ধি পাইছে। অৰ্থাৎ এই সময়ত মানসিক চিকিৎসা, মানসিক স্বাস্থ্য ৰক্ষাটোৱে অন্যতম গুৰুতৰ দিশ বুলি চিকিৎসকসকলে বিবেচনা কৰিছে। আনহাতে নিষিদ্ধ গলিৰ যৌনকৰ্মীসকলৰ সন্তানৰ খবৰ লওঁতা কোনো নাই। যৌনকৰ্মীসকলো এটা বৃত্তিধাৰী লোক। এইসকলৰ যিসকল সন্তান, এইসকলৰ কিন্তু কোনো খবৰ লওঁতা নাই। এইসকলৰ অভিভাৱক বুলিবলৈ সদায় পিতৃ পৰিচয়হীন, তেওঁলোকৰ পিতৃৰ পৰিচয় নাথাকে। মাকবিলাকে একমাত্ৰ অভিভাৱক আৰু এই মাকবিলাকৰ আজি বছৰৰ পিছত বছৰ, মাহৰ পিছত মাহ কিন্তু কোনো উপাৰ্জন নাই। প্ৰথম তৰংগৰ সময়ত এই নিষিদ্ধ গলিৰ যৌনকৰ্মীসকলৰ শিশুসকলে আৰু কৰ্মীসকলে কিছু সাহায্য পাইছিল। যিবিলাক বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান, ব্যক্তি হওক, অনুষ্ঠান হওক, সকলোৱে তেওঁলোকক মুক্ত হাতেৰে তেওঁলোকক সহায় কৰিছিল। কিন্তু দ্বিতীয় তৰংগৰ সময়ত এনেধৰণৰ সহায় খুব সীমাবদ্ধ হৈ পৰিছে, একেবাৰে নোহোৱাৰ নিচিনা হৈ গৈছে। দ্বিতীয় তৰংগত আগৰ দৰে মানুহে উৎসাহেৰে ওলাই আহিবলৈ ভয় কৰিছে, কাৰণ এইবাৰ মৃত্যুৰ হাৰটো অত্যন্ত বেছি। গতিকে এই নিষিদ্ধ গলিৰ যৌনকৰ্মীসকলৰ সন্তান আৰু তেওঁলোকৰ মাকবিলাকৰ অৱস্থা একেবাৰে শোচনীয়। আমি চাওঁ আহক শিলচৰৰ এটা নিষিদ্ধ এলেকাৰ কৰ্মীসকলৰ অৱস্থা। এটা সৰু ক্লিপিং। আংশিক লকডাউনত জুৰুলা শিলচৰৰ যৌনকৰ্মী। অনাহাৰে দিন কটাইছে নিষিদ্ধ পল্লীৰ বাসিন্দাই। COVID-19ৰ বিভীষিকাই অমানিশা নমাই আনিছে এইসকল যৌনকৰ্মীৰ জীৱনলৈ। কোভিডৰ সংক্ৰমণ ৰোধিবলৈ ৰাজ্য চৰকাৰে বলবৎ কৰা নৈশ সান্ধ্য আইনৰ পৰিণতিত আৰ্থিকভাৱে জুৰুলা হৈছে শিলচৰত নিষিদ্ধ পল্লীত থকা প্ৰায় 300 গৰাকী যৌনকৰ্মী। আংশিক লকডাউনত ব্যৱসায় বন্ধ হৈ পৰাত এতিয়া অনাহাৰে দিন কটাবলগীয়া হৈছে এইসকল যৌনকৰ্মীয়ে। যি নিষিদ্ধ পল্লীত প্ৰতিদিনে শতাধিক গ্ৰাহক আহি থাকে, সেই নিষিদ্ধ পল্লীত কৰোনাৰ বাবে এতিয়া নাই গ্ৰাহক। যোৱাবাৰ লকডাউনত বিভিন্ন দল সংগঠনৰ পৰা যৌন কৰ্মীসকলে সাহায্য লাভ কৰিছিল, কিন্তু এইবাৰ লাভ কৰা নাই সাহায্য। সেয়া আছিল শিলচৰৰ এটা নিষিদ্ধ পল্লীৰ সামান্য এটা দিশ। এনেকৈ যদি সকলোখিনি দিশ ভালদৰে দেখুৱাবলৈ যোৱা হয় বহু সময় ল'ব, কিন্তু তেওঁলোকৰ অৱস্থা অবৰ্ণনীয় সমগ্ৰ ভাৰতবৰ্ষ জুৰি। কিন্তু এই যে সাহায্য পোৱা নাই, মানুহে যে উৎসাহেৰে ওলাই অহা নাই, সেইটো একেবাৰে সম্পূৰ্ণ 100% সঁচা নহয়। বহুতে ব্যক্তিগত উদ্যোগত এতিয়াও কোভিড ৰোগী অথবা এনে যিসকল দুৰ্দশাগ্ৰস্ত লোক, তেওঁলোকক কিন্তু সহায়ৰ হাত আগবঢ়াই আহিছে। এটা সৰু ক্লিপিং এগৰাকী ভদ্ৰ মহিলাৰ নিজা উদ্যোগৰ বিষয়ে আপোনালোকে। এইগৰাকী 23 বছৰীয়া যুৱতী তুলিকা ডেকা। কৰোনা কালৰ এই জটিল সন্ধিক্ষণত তুলিকাৰ মহানুভৱতাই সকলোৰে দৃষ্টি সৰিছে। তুলিকাই থিয় দিছে ভোকাতুৰজনৰ কাষত। তুলিকাই সঁহাৰি দিছে
আৰ্তজনক। ৰাজপথত এভেঞ্জাৰ লৈ কোভিড ৰোগীক খাদ্য বিতৰণ তুলিকাৰ। দিনে নিশাই কোভিড ৰোগীৰ বাবে খাদ্য ৰান্ধে তুলিকাই। যিসকল কোভিড ৰোগীক কোনো চোৱা চিতা কৰা মানুহ নাই, যিসকল অকলে হোম কোৱাৰেণ্টিনত আছে, তেওঁলোকে কেৱল মাত্ৰ টেলিফোনত তুলিকা ডেকাক ফোন কৰিলেই হয়, তেওঁ নিজৰ মটৰচাইকেলেৰে গৈ নিজে ৰন্ধা খাদ্য সেই কোভিড ৰোগীক যোগান ধৰে। গতিকে বহু সংখ্যক এতিয়াও তেনেকুৱা শুভানুধ্যায়ী আছে যিসকলে এইসকল দুৰ্দশাগ্ৰস্তক মুক্ত হস্তে সহায় কৰিছে, নিজৰ জীৱনকো আওকাণ কৰি নিজৰ মৰণপণ কৰি। এইটো খুব ৰিস্কি কথা, কাৰণ কোভিড ৰোগীৰ ওচৰত গৈ খাদ্য যোগান ধৰাটো অত্যন্ত গুৰুতৰ কথা। গতিকে এনে সময়তো কিন্তু তুলিকা ডেকাৰ দৰে বহু সংখ্যক আছে, আমি মাত্ৰ এটা উদাহৰণে দিব পাৰিছোঁ, কিন্তু বহু সংখ্যক মানুহে এতিয়াও সহায় কৰি আছে। এতিয়া আহক আমি চাওঁ যে নতুন দিল্লীত যেতিয়া 9 দিন ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছিল, কোনো কাৰো মুখলৈ চাবলৈ সময় নাই, অক্সিজেন নাই, ICU নাই, হস্পিটেলত বিচনা নাই, ডাক্তৰ ইজনৰ পিছত সিজনৰ মৃত্যু হৈছে, তেনেকুৱা সময়ত বহুত শিশু অনাথ হৈছে। তেনে দুটি শিশুৰ কথা আমি অকণমান চাওঁ, হিন্দী ভাষাত আছে, সকলোৱে বুজি পাব নিশ্চয়। These twin girls at play are oblivious about how uncertain their future is, having lost both their parents to COVID-19. ये तो बढ़िया है मस्त, लेकिन इनको टॉनिक वाली गोली दे देंगे अपन। For now, their maternal uncle is looking after them, but for how long? ये हम लोगों ने, हमारे परिवार ने कल्पना भी नहीं की थी कि ऐसा दुखद घटना हमारे परिवार में घटेगी। उनके नहीं रहने की स्थिति में ये उनकी आखिरी निशानी है, और हम लोग चाहते हैं कि इनकी अच्छी परवरिश हम करें उनकी, और पढ़ा लिखा के इनको अच्छे, अगर ये पढ़ लिख के अच्छे पदों पे पहुंचती हैं तो उनके माता पिता को भी, उनकी आत्मा को शांति पहुंचेगी। সেয়া আছিল নতুন দিল্লীৰ দুটি কন্যা শিশু। এই দুটি কন্যা শিশুৱে মাক দেউতাক দুয়োকে হেৰুৱাইছে, আৰু যিজন লোকে এতিয়া টেলিভিশ্যনত আপোনালোকৰ সন্মুখত হিন্দী ভাষাত যিখিনি কথা ক'লে, তেওঁ সেই শিশু দুটিৰ মোমায়েক। এতিয়ালৈকে সেই মোমায়েকে এই দুয়োটি শিশুক চোৱা চিতা কৰি আছে, কিন্তু কিমান দিনলৈ মোমায়েকে এই দুয়োটি শিশুক আৰু কিমান দূৰলৈ সিহঁতক আগবঢ়াই নিব পাৰিব যদিহে এই শিশু দুটিয়ে কোনো ধৰণৰ সাহায্য নাপায়। ইউনিচেফৰ ভাৰতস্থিত যিগৰাকী মুখ্য কাৰ্যবাহী ইয়াসমিন হক, তেখেতে কি কয় এবাৰ শুনোৱা হওক। In India, children are losing parents and caregivers to the virus, leaving them destitute and many times without parental care. These children are not only living an emotional tragedy, they are at high risk of neglect, abuse, and exploitation. While there isn't enough data yet, we can see that illegal adoption pleas have surfaced on social media, making these orphans vulnerable to trafficking and abuse. We need to promote kinship care, family tracing, and enhance the skills of functionaries while we accelerate the sponsorship programs for destitute families. ইয়াসমিন হকে দিছে ভয়ংকৰ তথ্য। যেতিয়াই এই লক্ষ শিশু অনাথ হৈ পৰিছে, হাজাৰ হাজাৰ শিশু অনাথ হৈ পৰিছে, সেই সময়ত চোৰাং শিশু সৰবৰাহকাৰী নামি পৰিছে এই বজাৰত, আৰু সামাজিক মাধ্যম যোগে তেওঁলোকে শিশুৰ দায়িত্ব ল'বলৈ, অৰ্থাৎ দত্তক ল'বলৈ, এডপ্ট কৰিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। এইসকলৰ ভিতৰত বহু শিশু চোৰাং কাৰবাৰী সোমাই আছে। এইসকলক কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি আৰু এইসকলৰ পৰা কেনেকৈ শিশুক বচাই ৰাখিব পাৰি তাৰ উপায় উদ্ভাৱনৰ বাবে তেখেতে সকলোকে আহ্বান জনাইছে। তেখেতে কৈছে যে শিশু এটিক গ্ৰহণ কৰাটোৰ বাবে চৰকাৰী আয়োগৰ অনুমোদন ল'বই লাগিব। তেনে অভাৱগ্ৰস্ত দুৰ্দশাগ্ৰস্ত শিশুক যদি ক'ৰবাত লগ পায় 1098-1098 তাত ফোন কৰিলেই তেওঁলোকে সমস্ত দায়িত্ব বহন কৰিব। দিল্লীৰ শিশু অধিকাৰ আয়োগৰ যিগৰাকী অধ্যক্ষ ডক্টৰ অনুৰাগ কুণ্ডুৰ হাতত আছে আৰু সাংঘাতিক খবৰ। অনুৰাগ কুণ্ডুৰ কথা শুনো আহক, অনুৰাগ কুণ্ডুৱে কি কৈছে। We received a very late night phone call from two children again, where the parents had died and they needed their parents to be taken to first crematorium. Now, I cannot imagine the horror
or the profound trauma that those children are experiencing, who are having to decide the questions of having to take their parents' dead bodies to crematorium. So it not only shatters the children's world immediately, but it raises questions about how are they going to grow up. Yes. It raises questions. সেয়া আছিল অনুৰাগ কুণ্ডু, দিল্লী শিশু অধিকাৰ আয়োগৰ অধ্যক্ষ। তেখেতে যিটো খবৰ দিছে যে মাজৰাতি তেখেতে এটা কল পালে আৰু সেই কলটোত তেখেতক কৈছে যে দুটা সৰু সৰু ল'ৰা ছোৱালীয়ে সহায় বিচাৰিছে মাজনিশা, তেওঁলোকক আন সহায় নালাগে, তেওঁলোকৰ পিতৃ মাতৃ কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে, তেওঁলোকক কেনেকৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব, কেনেকৈ শেষকৃত্য সম্পন্ন কৰিব, তাৰ বাবে সহায় বিচাৰিছে দুটি সৰু সৰু কণমানি শিশুৱে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক পৰিস্থিতি কাৰো সন্মুখলৈ নাহক। কিন্তু অসম চৰকাৰে পৰহি কেতবোৰ আঁচনি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ আঁচনি ঘোষণা কৰিছে এনে ধৰণৰ অনাথ শিশুৰ বাবে। সি আনিছে নিশ্চয় আমাৰ সকলোৰে বাবে কিছু হ'লেও আশাৰ বতৰা। আহক ডক্টৰ শৰ্মাই কি কৈছিল আমি শুনো। সেৱা আঁচনি নামে এলানি কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই আঁচনিৰ অধীনত যিসকল শিশুৰ পিতৃহাৰা মাতৃহাৰা বা ব্ৰেড আৰ্নিং অৰ্থাৎ কাৰোবাৰ যদি মাতৃ জীয়াই আছে কিন্তু পিতৃৰ মৃত্যু হৈছে বা পিতৃ জীয়াই আছে মাতৃৰ মৃত্যু হৈছে, যিগৰাকীৰ ওপৰত তেওঁৰ গোটেই জীৱন ধাৰণ বা শিক্ষা গোটেইখিনি নিৰ্ভৰ কৰিছিল, তেনেকুৱা শিশুলৈ আমি মাহত ৩,৫০০ টকা ৩,৫০০ টকাকৈ আমি আগবঢ়াম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা আঁচনিখনৰ মতে প্ৰতিটো অনাথ শিশুৱে যি পিতৃ অথবা মাতৃ অথবা দুয়োকে হেৰুৱাইছে, তেনেকুৱা শিশুৱে নিজৰ জীৱন শৈক্ষিক জীৱন আগুৱাই নিয়াৰ বাবে মাহে ৩,৫০০ টকাকৈ পাব। এই আঁচনিখন অতি সোনকালে আৰম্ভ হ'ব। ইতিমধ্যে তথ্য বিচাৰি উপায়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু তথ্য পোৱাৰ পিছতে এই আঁচনিখন অতি সোনকালে আৰম্ভ হ'ব। কিন্তু আপোনালোকে গ্ৰাফিক্সত দেখিব যে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কিন্তু PM কেয়াৰ ফাণ্ডৰ পৰা আন এখন আঁচনি ঘোষণা কৰিছে। এই আঁচনিখনৰ মতে যিসকল শিশু অনাথ হৈছে, কোভিডত অনাথ হৈছে, তেওঁলোকৰ 18 বছৰ পৰ্যন্ত শিক্ষা বিনামূলীয়া হ'ব। অৰ্থাৎ চৰকাৰী স্কুলত তেওঁলোকক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব, চৰকাৰী স্কুলত তেওঁলোকক এডমিশ্যন দিয়া হ'ব আৰু তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব 18 বছৰ পৰ্যন্ত। 18 বছৰ পৰ্যন্ত আয়ুষ্মান আঁচনিৰ অধীনত বিনামূলীয়া স্বাস্থ্য বীমা। এই আয়ুষ্মান আঁচনিৰ অধীনত 18 বছৰলৈকে এই অনাথ শিশুসকলে বিনামূলীয়া স্বাস্থ্য বীমা পাব। অৰ্থাৎ দুটা বেনিফিট পাব। 1 নম্বৰ বিনামূলীয়া শিক্ষা চৰকাৰী স্কুলত আৰু দ্বিতীয়টো হৈছে আয়ুষ্মান আঁচনিৰ অধীনত বিনামূলীয়া স্বাস্থ্য বীমা। 18 বছৰ অতিক্ৰম কৰাৰ পিছত 18 বছৰৰ পৰা 5 বছৰলৈ অৰ্থাৎ 18 বছৰৰ পৰা 23 বছৰ পৰ্যন্ত তেওঁক কিবা এটা মাহেকীয়া ভাত্তা দিয়া হ'ব। সেই কথাটো এতিয়াও উচ্চাৰণ কৰা হোৱা নাই, সেই কথাটো এতিয়াও ঘোষণা কৰা হোৱা নাই যে কিমান টকা মাহেকীয়া ভাত্তা দিয়া হ'ব 18 বছৰ পৰ্যন্ত। 23 বছৰ বয়সৰ পিছত এই অনাথ শিশুজনে, যিজন আজি অনাথ হৈছে, 23 বছৰ বয়সৰ পিছতে অনাথ শিশুজনে 10 লাখ টকাৰ কৰ্পাছ ফাণ্ড অথবা স্থায়ী পুঁজি পাবৰ বাবে যোগ্য হৈ উঠিব। এই আঁচনিখনৰ বেনিফিটখিনি দেখিলে যে শৈশৱ অৱস্থাত আজি যদি এজন শিশু অনাথ হয়, তেওঁ কেৱল স্কুলত বিনামূলীয়াকৈ পঢ়িবলৈ পাব অথবা বিনামূলীয়া স্বাস্থ্য বীমা পাব। তাৰ বাহিৰে আন কোনো আৰ্থিক সাহায্য নাপায়। যদি 18 বছৰ বয়সলৈকে আজি অনাথ হোৱা শিশুটিয়ে একো সাহায্য নাপায়, তেনেহ'লে 18 বছৰ পৰ্যন্ত শিশুটিৰ জীৱনটো কেনেকৈ চলিব? যদি এজন 23 বছৰীয়া যুৱকে, আন এটা প্ৰশ্ন, যদি এজনৰ বয়স 23 বছৰ আৰু এই আঁচনিখনৰ মতে 23 বছৰ বয়সত মানুহজনে 10 লাখ টকা পাব যদি তেওঁ অনাথ, যে আজি 23 বছৰীয়া ল'ৰা এজনে যদি আজি পিতৃ মাতৃ দুয়োকে ইতিমধ্যে হেৰুৱাইছে, তেনেহ'লে সেই 23 বছৰীয়া যুৱকজন কাইলৈৰ পৰা সেই 10 লাখ টকা পোৱাৰ বাবে যোগ্য হৈ উঠিব নুঠে। এই ধৰণৰ কিছুমান
অদ্ভুত ধৰণৰ প্ৰস্তাৱ এই আঁচনিখনত আছে যে শিশুটি 18 বছৰ হোৱালৈ অথবা 23 বছৰ হোৱালৈকে মোদী চৰকাৰখন থাকিব নাথাকে আজি যি শিশু অনাথ হৈছে সি 18 বছৰ হোৱালৈ মোদী চৰকাৰখন থাকিব নাথাকে বা 23 বছৰ হোৱালৈ চৰকাৰখন থাকিব নাথাকে বা চৰকাৰ থাকিলেও সেই আঁচনিখন থাকিব নাথাকে বহুতো আঁচনি আছে আপোনালোকৰ চকুৰ আগত প্ৰাপ্তবয়স্ক শিক্ষা আঁচনি অপাৰেশ্যন ব্লেকবোৰ্ড এনেকুৱা 101 আঁচনি আছে যিবোৰ আমাৰ চকুৰ আগত আহিল আৰু নোহোৱা হৈ গ'ল বহুতে চাকৰি হেৰুৱালে বহুতে আধাতে ঘৰলৈ ঘূৰি যাব লগা হ'ল চাকৰি এৰি এনেকুৱা বহুত ঘটনা আছে এইবিলাকৰ পৰা বেনিফিট কোনে পালে কি কথা সেইটো আপোনালোক সকলোৱে জানে কিন্তু আঁচনিখন আজি আৰম্ভ কৰা আঁচনি এখন শিশুটিৰ 18 বছৰ পৰ্যন্ত অথবা 23 বছৰ পৰ্যন্ত চলি থাকিব নাথাকে তাৰ গ্যাৰান্টি কোনে দিব এই কথা স্পষ্ট যে পিএম কেয়াৰ আঁচনিৰ অধীনত যি আঁচনি ঘোষণা কৰা হৈছে সেই আঁচনিৰ অধীনত আজি অনাথ হোৱা শিশুটিয়ে কোনো ধৰণৰ আৰ্থিক সাহায্য নাপায় সি 18 বছৰৰ পিছতহে আৰ্থিক সাহায্যৰ যোগ্য হৈ উঠিব এই আঁচনিখন আৰু চাবলৈ বাকি আছে আঁচনিখন যেতিয়া গ্ৰহণ কৰিব যেতিয়া তা কাৰ্যকৰী কৰিব তাৰ ফলাফল চাবলগীয়া হ'ব সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ